বিচাৰিছিলো নেপালো মোৰ ঘৰৰ বন্দুকটো জানো ক'ত লুকুৱাই থলে মায়ে হ'ব মোৰ ভাগতো আছে নহয় গুলি আছে মোৰ ওচৰত চিন্তা কৰিব নালাগে হ'ব তেনেহলে তই আজি স্বীকাৰ কৰিবি মই লগতে থাকি দিম বাৰু তোৰ হ'ব কিন্তু হাবিত বাঘ ভালুক এইবোৰ ওলাব পাৰে আকৌ তই আগে পিছে মোৰ লগত যোৱা নাই নহয় হ'ব জেপতে খুকুৰি এখন আছে কিবা বিপদ হলে খুকুৰিখনে সহায় কৰিবতো মোক কিন্তু মই আগে আগে যাম মোৰ পিছে পিছে আহি থাকিবি দেই আগে আগে নাযাবি মোৰ নহলে গুলি তোৰ মাথাতে লাগিব জানো মই মোৰ কি বন্দুক নাই বুলি ভাবিছ নেকি ঘৰত নেপালো বুলিহে লুকুৱাই থৈ দিছে ক'ৰবাত বোলো হ'ব তেনে বল চিকাৰলৈ যাওঁ একদম চুপ চাবা ভবুকা এইখিনি এতিয়া ভালকে চাবি দেই এইখিনিতে মই শহাপহু হৰিণা পহু বহুত মাৰি নিছো ইয়াৰ পৰা ঠিক আছে গছৰ ওপৰত ডাঙৰ কুকুৰা এটা আছে ঐ মাৰ পলোৱা কথা মাৰ একেবাৰে হেডশ্বট দি দিলি মাথাটো ছিঙিয়ে পেলালি जानोई নহয় मेरा निशाना कभी चुकता नहीं और मैं किसी के आगे झुकता नहीं मुर्ना मियाओ का मिया लेंगता मिया जा এতিয়া মুৰ্গীটো তই ধৰি লৈ আনগে যা আৰু শিকাৰ কৰিবগে লাগিব এতিয়া মজা 1 কেজিমান হ'বই আৰু যাও জানো শিকাৰ কৰিবলৈ হৈ যাব এতিয়া আজি আৰে ভাই এইটো জানিবা তই মই বিয়েৰ লগত চাকনা খাব পাৰিম কিন্তু ঘৰৰ মানুহে কি খাব ঘৰৰ মানুহকটো লাগিব ন মাংস লেংটা বিয়া সেইটো তই ঠিক কৰিলি দেই ঘৰলৈ কিবা এটা লৈ যাব লাগিব নহয় ন নহলে কাইলে মোক আকৌ আহিবলৈ নিদিব লেংটা বিয়া সেইজনী ইমান ডাঙৰ ফেঁচা চাপ বগা দেখিছো মই কি চিনি নাপাম ভাবিছ নেকি মই এতিয়া এজনী গুলিয়াই মাৰি পেলাম লেংটা বিয়া ফেঁচা মাৰিব নাপায় ফেঁচা লক্ষীৰ বাহন হয় কাৰ বাহন হয় কি বাহন হয় সেইবিলাক মই নাজানো কিন্তু ফেঁচা দেখিলে অমংগল হয় বুলি কোৱা শুনা নাই নেকি তই চালা পালি চালা আমাৰ আগত কান্দহি ফেঁচা এটা ভূতৰ লগৰ বস্তু জানো নাই ফেঁচাই কান্দিলে অমংগল হয় তোৰ আকৌ কি হ'ল মই ফেঁচাহে মাৰিলো তোৰ নাক মুখ কেলে কোচ খাই গৈছে মোক ঘৰত কৈছিলে ফেঁচা মাৰিব নাপায় হেনো বাদে সেইবিলাক বল আগলৈ যাওঁ চিকাৰ কৰোঁ দিয়া 10 মিনিটৰ পিছত ৰাজকুমাৰী এইবিলাক কি হৈ গ'ল ৰাজকুমাৰী কোনে মাৰিলে তোমাক অলপ আগত মই গুলিৰ শব্দ শুনিছিলো এই গাঁওখনৰ মানুহে মাৰিলে তোমাক মই সেইখন গাঁৱক হাও দিছো সেই গাঁৱত বিষাক্ত সাপেৰে ভৰি পৰিব আৰু গাঁওখনত এটা মানুহো নেবাচিব হবকা বহুত দেৰি হ'ল হপাই ঐ এই কুকুৰাটোৱে পালো আজি আৰু চিকাৰে নাইচোন ঠিকে কৈছ যাওঁগে আৰু গ'লৈ ঘৰলে বহুত ৰাতি হ'লে কুকুৰাটোৱে আজি কাম চলাবগে লাগিব ৰচোন আৰু 2 মিনিটমান ৰখি চাওঁ ইমান দেৰি হ'লেই যেতিয়া কিবা চিকাৰ আকৌ ওলায়ে নেকি 2 মিনিট জাষ্ট এইটো জীৱ জন্তু নহয় এইটো বৰ খাতৰা সাপ এটা ওলাইছেচোন বে এইটো চোন আমাৰ ফালে আহিছে ইমান স্পীডত কি চাইছ মাৰ এইটোক নহলে খাবহি এতিয়া আমাক আহি একে গুলিয়ে সাপ বেটকাই দিলো লেংগামিয়া হ'ব যাওঁগে বলে ইয়াৰ পৰা সাপ চাপ ওলাইছে ইয়াত লেংগামিয়া এটা সাপে মাৰিছিলি তই ইমান হাজাৰ বিঘা সাপ আহি গ'ল ইয়ালে খুটিলা মোক মোকো কামুৰিলে কুঠাৰৰ আগত ৰৈ আছা আঁতৰা নহলে মূৰ ফাটিব এনে বৰ মূৰ ফলাটো এই মাটিডোখৰ এইখিনিত এনেই পৰি আছে এইবাৰ মই ইয়াত লাই মূলা খেতিকে কৰিম বুলি ভাবিছো আকনো কি আপুনি ঠিকে ভাবিছে ঘৰত এনে পৰিহে থাকে কাম বন নাই একো আপোনাৰ ডালিমি তেনেকে নকবা আকৌ দেই এতিয়া কোনেহে ফালিছে তেনেহলে খৰি আকনো কি ইমান ডাঙৰ বাৰীখন ঘৰত এনে পৰি থাকে কাম বন একো এটা নকৰে হ'ব দিয়া এইবাৰ এখিনিমান খেতি কৰি দিম কিমান খোৱা খাবাচোন চাম নহয় হৰি আপোনাৰ পিছফালে এডাল সাপ এটা সাপে খুটি দিলে মোক পিছফালৰ পৰা ধন্দু ডাগৰু কি হৈছে গাঁৱত গোটেই মানুহক যে সাপে কামুৰিবলৈ লৈছে ঘিনাৰাম তাকেহে কালি ৰাতিও হেনো মুলুককে আৰু ফপকাই চিকাৰ কৰিবলৈ গৈছিলে তাতেই হেনো সাপে খুটি মাৰিলে তেহেঁতক ধন্দু ডাগৰু কি হ'ব পাৰে বাৰু ইমান ঘপককে আমাৰ গাঁৱত সাপ ওলালে আৰু সাপে চবকে খুটিবলৈ লৈছে যে কেছটো কি ঘিনাৰাম কেনেবাকে কোনোবাই আকৌ সাপ চাপ মাৰি কিবা কৰা নাইতো তাকেহে ডাগৰু কেনেবাকে কোনোবাই আকৌ কিবা মায়াবী সাপ চাপ মাৰিলে নেকি নাগিন চাগিন ঘিনাৰাম শান্তি বাবা ওচৰৰ পৰা আহোগে বলচোন এপাক শান্তি বাবাই কেনেবাকে গম পাব নেকি কথাটো আকৌ ঘিনাৰাম ধন্দুৱে ঠিকে কৈছে ইমান সাপ ওলাইছে আমাৰ গাঁৱত নহলেচোন চব মানুহকে খুটিব ধন্দু ডাগৰু বল ঠিকে ধৰিছ তহঁতি শান্তি বাবাৰ ওচৰৰ পৰা আহোগে পৰহিলে খেল আছে নহয়
তই গোলকিপাৰ খেলিব লাগিব দেই এই মই গলকিপাৰ নেখেলো ঐ মই বেগী খেলিম বেগী কোন থাকে থাকিব গলকিপাৰ ধেৎ আৰে মুলুকে ভয় তই গোলকিপাৰ নেখেলিলে কোনে খেলিব হে তোৰ নিচিনানো কোনে ড্ৰাইভ মাৰিব পাৰে কেলে ডুমকা আছে নহয় ডুমকা সিওচোন ভাল গলকিপিং কৰে পুৰা ড্ৰাইভ মাৰিব পাৰে সেইটো হয় বাৰু কিন্তু ডুমকাই আকৌ ডিফেন্স ভাল খেলে নহয় তই আকৌ ডিফেন্স খেলিব নোৱাৰ নহয় এই কি হ'ল আকৌ তোৰ মোৰ বলটো আকৌ কেলে গুৰিয়ালি এনেকে তহঁতি মোক কি গলকিপাৰ খেলাম কৈ আছ লাগিলে মই খেলে নেখেলো ফুটবল খেল মই গলকিপাৰ নেখেলো নেখেলিলে নেখেলিবি ইয়াত উল্টা পুল্টা কৰি নাথাকিবি কিন্তু মাৰ খাই যাবি নহ'লে কি হ'ল হে লাগিবি নেকি একে ঘুচাই পানীত পৰিবিগে বলৰ লগত এই হ'ব হ'ব তহঁতি কাজিয়া লাগি নাথাকিবি এনে ৰ মই বলটো লৈ আহিছোগে তহঁতৰ ফিটলু তোৰ আগফালে চাহ কেইটা খাব পাৰিছে তোৰ ওচৰলে খুটি বচাবি খুটিলে মোক সাপে খুটি দিলে এইকেইটা আমাৰ ভৰি ওচৰ পালেহি ঐ পলা পলা প্ৰণাম বাবা কল্যাণ হওক। হান্দি বাবা আমাৰ গাঁৱত আকৌ যে সাপৰ উৎপাত বাঢ়িছে কি হৈছে আপুনি অলপ জনাব পাৰিব নেকি ঘীণাৰাম, তহঁতৰ গাঁৱত বহুত ডাঙৰ বিপদ আহি পৰিছে। হান্দি বাবা কি কথা কৈছে আপুনি কি বিপদ আহি পৰিলে আমাৰ গাঁৱত তহঁতৰ গাঁৱত অভিশাপ লাগিলে, এজনী ৰাজকুমাৰী ফেঁচাৰ অভিশাপ। কি হান্দি বাবা কিহৰ ফেঁচাৰ হাও আকৌ কালি ৰাতি যে যোন দুটা ল'ৰা চিকাৰ কৰিবলৈ যাওঁতে মৰিছিলে, সেই দুটা ল'ৰাই ৰাতি চিকাৰ কৰি থাকোতে এজনী ৰাজকুমাৰী ফেঁচাক গুলীয়াই মাৰিলে। আৰু সেই ৰাজকুমাৰী ফেঁচাজনীৰ গিৰিয়েক ৰাজকুমাৰ আহি গম পালে যে তাক গুলীয়াই মাৰিলে বুলি কোনোবাই, আৰু সেইবাবে গাঁৱৰ সকলো মানুহকে সাপে খুটি মাৰিবলৈ হাও দি থৈ গ'ল। সেই হাৱৰ বাবেই মানে আমাৰ গাঁৱত সাপে মানুহবিলাকক খুটি খুটি মাৰিছে এনেহলে হান্দি বাবা আমি এতিয়া কি কৰিম গাঁওখনক কেনেকে বচাম উপায় দিয়ক উপায় মাত্ৰ এটাই আছে ঘীণাৰাম, তহঁতি এতিয়া সেই ৰাজকুমাৰী ফেঁচাজনীক আকৌ জীয়াই তুলিব লাগিব। কি হান্দি বাবা কিন্তু হান্দি বাবা মৰা ফেঁচাজনীক আকৌ আমি কেনেকে জীয়াই তুলিম সেইটো অসম্ভৱচোন মই দিম তহঁতক সেই ৰাজকুমাৰী ফেঁচাজনীৰ এটা মূৰ্তি। এই ফেঁচাৰ মূৰ্তিটো লৈ তহঁতি সেই জেগাডোখৰলৈ যাব লাগিব যোনখিনিক সেই ৰাজকুমাৰী ফেঁচাজনীক তেহেঁতি গুলীয়াই মাৰিছিলে। বাবা সেই ৰাজকুমাৰী ফেঁচাজনীক ৰাজকুমাৰটো এতিয়ালৈকে ওলমাই লৈ ফুৰিছে। ৰাজকুমাৰী ফেঁচাজনীৰ গাটো গেলি গ'ল, হলেও ৰাজকুমাৰে তাক এৰিয়ে দিয়া নাই, লৈয়ে ফুৰিছে। তহঁতি যেতিয়াই সেই জেগাডোখৰত মই দিয়া এই ফেঁচা মূৰ্তিটো নি থবি, তেতিয়াই ৰাজকুমাৰে ৰাজকুমাৰী ফেঁচাজনীৰ বডিটো আনি এই মূৰ্তিটোৰ ওপৰত থব, আৰু তেতিয়াই এই মূৰ্তিটোৰ জীয়টো ৰাজকুমাৰী ফেঁচাজনীৰ গাত সোমাই যাব, আৰু সি পুনৰ জীৱিত হৈ যাব। আৰু তেতিয়াহে তহঁতি এই হাওটোৰ পৰা মুক্ত হবি ঘীণাৰাম। ঠিক আছে হান্দি বাবা আপুনি কোৱাৰ দৰেই আমি কৰিম আমাক দিয়ক এতিয়া সেই ফেঁচাৰ মূৰ্তিটো যা এতিয়া ঘীণাৰাম, তহঁতি সেই জেগাডোখৰলৈ যাবি যোনখিনিত ল'ৰা দুটা মৰিছিলে, তাতেই তহঁতি সকলো কথা গম পাই যাবি। ঠিক আছে হান্দি বাবা ধন্যবাদ ঘীণাৰাম এইডোখৰে সেইডোখৰ জেগা এইডোখৰতে সেই ল'ৰাকেইটা মৰি আছিলে অলপ আগত এতিয়া মূৰ্তিটো মানে এইখিনিতে থব লাগিব। এতিয়া কি কৰিম ধনটো দাগৰু একো কৰিব নালাগে ঘীণাৰাম ধৈৰ্য ধৰ অলপ ঘীণাৰাম এয়া আহি গ'ল ফেঁচা সোনকালে মোৰ ৰাজকুমাৰীক জীয়াই দে, তেতিয়াহে তহঁতি বাচিবি। ৰাজকুমাৰী ধন্যবাদ তহঁতলৈ মোৰ ৰাজকুমাৰীক আকৌ ঘূৰাই দিয়াৰ বাবে। ঠিক আছে মই মোৰ নিজৰ অভিশাপ ঘূৰাই লৈছো। আজিৰ পৰা তহঁতৰ গাঁৱত সাপে আমনি নকৰে। ওম চুহা।